এটা সংশোধনী এটা আহিছে মটক সংগঠনসমূহৰ পৰা সংশোধনীটো আমি গ্ৰহণ কৰিছোঁ আৰু সেই সংশোধনীটো সন্নিৱিষ্ট হোৱাৰ পাছত আমি মাননীয় মুখ্যমন্ত্ৰী বা কেবিনেটৰ নিৰ্দেশনা মৰ্মে আমি ইয়াক দিল্লীলৈকে প্ৰেৰণ কৰিম। চাওক, এইটো এটা খুব পজিটিভ যোগাত্মক ৰিপৰ্ট আৰু প্ৰথমবাৰৰ কাৰণে মানুহে দাবীটো উত্থাপন কৰি থাকে আৰু দাবীটো কিছুমানে সমৰ্থনো কৰি থাকে, কিন্তু দাবীটোৰ ৰূপায়ণ কি ধৰণে হ'ব তাৰ ৰূপৰেখা বা তাৰ ফ্ৰেমৱৰ্ক আজিলৈকে নাছিল। এতিয়া আমি সকলো পক্ষক বিশ্বাসত লৈ আমি এটা ফ্ৰেমৱৰ্ক এটা দিছোঁ আৰু এই ফ্ৰেমৱৰ্কটো লৈ আগতে আমি দিল্লীত যাওঁ অকল দাবীটো লৈ যাওঁ। বিধানসভাৰ সেইটো এটা প্ৰস্তাৱ আছিল, কেইটামান লাইন আছিল, কিন্তু তাত কোনো ফ্ৰেমৱৰ্ক নাছিল। গতিকে এতিয়া এই প্ৰতিবেদনৰ ফলস্বৰূপে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আমি এটা ফ্ৰেমৱৰ্ক প্ৰদান কৰিছোঁ, লাভ কৰিছোঁ আৰু এই ফ্ৰেমৱৰ্কটো আমি দিল্লীত দাখিল কৰিম। তালিকাভুক্ত হৈ থকা জনজাতিসকলৰ যিখিনি অধিকাৰ সুবিধা আছে তাক সুৰক্ষিত কৰাৰ কাৰণে আৰু আমি সেইটো তেওঁলোকক দেখুৱাই দিছোঁ যে প্ৰতিবেদনত সেই কথাখিনি কেনেধৰণে লিখা হৈছে। তেওঁলোকে মোক জনালে যে তেওঁলোকে তেওঁলোকৰ নিজাববীয়াকৈ কিছু জনজাতীয় বিশেষজ্ঞক লৈ এখন সমিতি গঠন কৰিব আৰু তেওঁলোকে অধ্যয়ন কৰি এমাহৰ পাছত কথাখিনি আমাক জনাব। মই ভাবোঁ যে তেওঁলোক আশ্বস্ত হৈছে।